হোজাইত মথাউৰি নিৰ্মাণৰ নামত বৃহৎ অনিয়মৰ অভিযোগ। অনিয়মৰ অভিযোগেৰে পশ্চিম হাতীমৰাত ৰাইজৰ প্ৰতিবাদ। মুনাফা লাভৰ বাবে ঠিকাদাৰে ব্যৱহাৰ কৰিছে বালি মাটি। বালি মাটিৰে মথাউৰি নিৰ্মাণ কৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী। বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। এইবিলাক বালি ইমান টকাৰ মাথাউৰিত পেলালে আমি ইয়াতে ভাঙি গ'লে সব মানুহ মৰিব, পিছত আমাৰ কি হ'ব? এই মাথাউৰিটো আমি বহু বছৰৰ পিছত পাইছোঁ। গতিকে এই মাথাউৰিৰ কাম যিটো বৰ্তমান চলি আছে, গোটেই মাথাউৰিৰ চাইডে চাইডে কপিলিৰ পৰা বালি আনি পেলাই দি আছে। এই বালিটোৰ এটা বৰষুণৰ জাক পৰিলেও বালিখিনি গুচি যাব। গতিকে এই বালিত পেলাই আমাৰ এই মাথাউৰিটো হেঁতি ২ নম্বৰী কাম কৰি আছে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই কামটো বন্ধ কৰিব লাগে। আমি ডিপাৰ্টমেণ্টৰ মানুহকো জনাইছোঁ, কিন্তু এহেঁতি কি আহি কি কৰে আমি এইবিলাক ক'ব পৰা নাই। আমি সাধাৰণ ৰাইজে আমি কাম বন্ধ কৰি যায়, আকৌ আধা ঘণ্টাৰ পিছত কাম ষ্টাৰ্ট হয়। গতিকে আমি সাধাৰণ ৰাইজে চৰকাৰক আবেদন কৰিছোঁ, আমাৰ গড় কাপ্তান বিভাগৰ মন্ত্ৰী বিষয়াক যাতে এই মাথাউৰিটো অলপ সোনকালে তদন্ত কৰি ভাল মাটি দি পেলাই, উপযুক্ত মাটি দি পেলাই মাথাউৰিটো যাতে বনায়, আৰু আমাৰ এই গোটেই অঞ্চলৰ ৰাইজে যাতে বানপানীৰ পৰা মুক্ত হয়, তাৰ বাবে আমি চৰকাৰক বিভাগক অনুৰোধ জনাই